মই নাই তাৰমানে মই পিছতহে আহিছোঁ পঢ়া বুলি গম পাই পেলাই চাব আহিলোঁ যে কিন্তু তেতিয়া পঢ়িয়ে আছে মাত বোল নাই আৰু দেখা নাই আৰু এতিয়া লৈ গ'ল বাৰু বেলেগৰ বিল্ডিঙৰ ওপৰত খৰি পৰিছে বুলি মই শুনাহে পাইছোঁ শুনা পাই আহিছোঁ বাৰু আহি দেখোঁ যে পৰি আছে তলত পৰাটো দেখা নাই খৰি পৰিছে কিমান মহলা আছিলে কিমান মানে মহলা 3 নম্বৰ ক'ৰ আছিল এনেই আমি দেখাহে পালোঁ তলত পৰা ওপৰত কেনেকৈ পৰিল গম নাপাওঁ অৱস্থা সংকটজনক হৈছে ওপৰৰ পৰা মই বাৰু দেখা নাই তলতে আছিলোঁ ওপৰৰ পৰা কেনেকৈ পৰিল জানো লগৰ কেইটাও নাজানে বাৰু ময়ো আৰু দেখাটো নাই কৰতেহে গম পাইছোঁ সেইখিনি তলত পৰিলে কিমান মহলাৰ পৰা পৰিছে জীৱিত আছে কেতিয়া হস্পিটেল নিয়াৰ পিছত আৰু সেইখিনি কথা আৰু গম নাপাম ৰিফাজ আলী ঘৰ ক'ত ঘৰ ধুবুৰী মানে কি হৈছিল ঘটনা ভাটমাৰা তাৰমানে আমি চাহ খাব আহিছোঁ আমি তলত আছিলোঁ আমিতো নাজানো সি গজল মাৰি আছে 3 তলৰ ওপৰত সি তাৰমানে আহিছে আহি কেনে কৈছে যে আমি এটা গজল মাৰি আছোঁ তই যা আমি তাৰপাছত আহিছোঁ তলত আহিছোঁ বাগিনাটো চাহ লৈ আহিছে কি কৈ আছে আহি আছোঁ তাৰপিছত গজল মাৰাৰ পিছত এনেকৈ পৰি গ'ল মানে ছেকেণ্ড ফ্ল'ৰত আছিল 3 তলৰ ওপৰত এতিয়া নামি আছিল নেকি না কৈছে যে এটা গজল মাৰি আছোঁ তাৰপিছত নামি কৈছে যে আমি নামি আছোঁ তাৰপিছত এনেকৈ পৰি গ'ল আমি দেখাই নাই আমি 3টাই তলত আহিছোঁ পৰলৈ মৰিছে পানী চানী মাৰিলোঁ তাৰপিছত এতিয়া আৰু নাই ধুবুৰী ঘৰ ধুবুৰী কোনখিনি ভাটমাৰা